অধ্যক্ষ ডাঙৰীয়া, ইতিমধ্যে আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি মাৰ্গদৰ্শনত যি আমি সফলতা লাভ কৰিছোঁ, ভাৰতবৰ্ষৰ ভিতৰতে এক উল্লেখযোগ্য স্থানত আছোঁ। কাৰণ কিয়, যিহেতু ইতিমধ্যে তেখেতে পুৰকাষ্ট্ৰ ডাঙৰ নিজে জনালে যে ইতিমধ্যে আমাক 20 লাখ ঘৰ, 20,40,000 ঘৰ আমাৰ প্ৰদান কৰিছিলে। আৰু 20,40,000 ঘৰৰ ভিতৰত আমি ইতিমধ্যে প্ৰায় 19,96,000 ঘৰ আমি ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। আৰু হয়তো 4,000 ঘৰ কমপ্লিট কৰিলে হয়তো আমি 20 লাখ সম্পূৰ্ণ হ'বগৈ 2-4 দিনৰ ভিতৰত। তাৰপিছত আমাক পুনৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া তৃতীয়বাৰৰ কাৰণে দায়িত্ব ল'লে, তেখেতে কৈছিলে যে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো পুনৰ ঘৰ প্ৰদান কৰা হ'ব। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত আৰু গ্ৰাম্য উন্নয়ন মন্ত্ৰী ডাঙৰীয়াই আলোচনা কৰাৰ অন্তত আমাক তেতিয়া প্ৰথম পৰ্যায়ত 1,71,000 ঘৰ প্ৰদান কৰিছিলে। পৰৱৰ্তী সময়ত আমাৰ মাননীয় শিৱৰাজ সিং চৌহান ডাঙৰীয়া ভাৰত চৰকাৰৰ মন্ত্ৰী, তেখেতে আহি পেলাই আমাক পুনৰ প্ৰায় 4 লাখ অৰ্থাৎ 3,88,000 ঘৰ আমাক প্ৰদান কৰিলে। আৰু আমি এতিয়া ভাৰত চৰকাৰক আমি আবেদন জনাইছোঁ, যিহেতু আমাৰ 27 লাখ ৱেইট লিষ্টত নাম আছিলে আৰু যিহেতু 24 লাখৰ কাম চলি আছে, বাকী 3 লাখ ঘৰ আগন্তুক দিনত নিশ্চিত ওপৰত দিম বুলি ইতিমধ্যে ঘোষণা কৰিছে। ইয়াৰ পিছতো আমি এটা লক্ষ্য ৰাখিছোঁ যে বহু সময় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক বা আমি যেতিয়া যাওঁ সভা সমিতি যাওঁ, বহু মানুহে আমাক কয় যে ঘৰ পোৱা নাই। এই ঘৰ পোৱা নাই, এই যিটো কাৰণ, এই বিষয়টো লৈ পেলাই যিহেতু 2011 চনত তালিকাখন প্ৰস্তুত কৰা হৈছিলে, সেই প্ৰস্তুত কৰাৰ সময়ত বহু মানুহে তেতিয়া কি কৰিলে, তেওঁলোকৰ ঘৰত গৈ পেলাই জিঅ'টেগ নকৰিলে। নকৰাৰ পিছত বহু প্ৰকৃত দুখীয়া বঞ্চিত হৈ আছিলে। পৰৱৰ্তী সময়ত 2018 চনত পুনৰ আমি ছাৰ্ভে কৰিছিলোঁ। ছাৰ্ভে আমাৰ আৰম্ভ ঠিক কিছুদিন যোৱাৰ পিছতে 19 চনৰ যিটো লোকসভা নিৰ্বাচন আহিলে, লোকসভা নিৰ্বাচনৰ বাবে কোড অফ কণ্ডাক্ট লাগিলে, যাৰ ফলত তেতিয়াও কিছু নাম ৰৈ গ'ল। যাৰ কাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে আগন্তুক দিনত আমি তৃতীয়বাৰৰ কাৰণে ছাৰ্ভে কাম ইতিমধ্যে আৰম্ভ কৰিছোঁ। আমাৰ ইতিমধ্যে যোৱা 16 তাৰিখৰ পৰা জীৱিকা সখীসকলক আমি দায়িত্ব দিছোঁ আৰু ঘৰে ঘৰে গৈ তেওঁলোকে যাতে ছাৰ্ভে যাতে কৰে। আৰু এই ছাৰ্ভে কৰাৰ সময়ত মই বিধায়কসকলক আহ্বান জনাম যে আমাৰ যিহেতু এখন অৰুণোদয়ৰ ক্ষেত্ৰত আমাৰ PS লেভেলত এখন নটিফাইড আমাৰ সমিতি আছে, জিলা আয়ুক্তসকলে এই সমিতিখনৰ কথা জানে। গতিকে জীৱিকা সখীসকলে যদি আগন্তুক দিনত আমি যদি সহায় কৰিবলগীয়া পুনৰ ষ্টাফ প্ৰয়োজন হয়, আমাৰ নটিফাইড যিখন সমিতিখনেই হওক বা বিভিন্ন ধৰণৰ গাঁৱৰ অঞ্চলৰ মানুহে হওক বা আমাৰ বিধায়কসকলে হওক বা যিসকলে তেওঁলোকে ভাবে যে নহয় এওঁলোকে পাব লাগে, সেইসকল ঘৰত নিয়াৰ ক্ষেত্ৰত যাতে সহায়টো কৰে, মই তাৰ